ভালে পাইছো মসজিদ ভাঙিলে মানে মসজিদবিলাক যে ভাঙিছে কিছুমানে পাইছে ভাল কিন্তু মনত ৰাখিব ইয়া হিন্দু মুছলিমৰ যুদ্ধ লগোৱা এটা চাল মানে যোৱাকালি মই এটা কথা চিন্তা কৰিছো আৰু মানে মই চিন্তা কৰি মানে পাৰটো পোৱা নাই আপোনালোকে মোক কমেণ্ট কৰি জনাব কাৰণ এইখন অসমত হিন্দু আছে মুছলিম আছে খ্ৰীষ্টান আছে আৰু আমাৰ মাজত মিলাপ্ৰীতি নাই আমাৰ মাজত হৈ আছে এতিয়া বৰ্তমান ভেদাভেদ মানে আমাৰ যেতিয়া মিলাপ্ৰীতি নাই ওপৰতো তেনেহ'লে তিনিজন আছে মানে আল্লাহ আছে ভগৱান আছে আৰু যীশু আছে তেওঁলোকেতো মানে কি ইজনে ইজনক চাব নোৱাৰা হৈ যায় পায় আল্লাহ যিদিনাখন ভাবে ৰ'দ দিম ভগৱানে কৈ নহ'ব আজি মই বৰষুণ দিম আৰু যীশু ভাবে নহ'ব মই আজি বতাহ দিম তেনেহ'লে এইখন অসমৰ অৱস্থা কি হ'লে হয় মানে মই কি ক'বলৈ বিচাৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে কাৰণ আজিকালি প্ৰায় শিক্ষিত হ'ল মানুহসকল মসজিদ ভাঙিলে মানুহৰ ঘৰ ভাঙিলে অসমৰ মাটি গোটেই বিক্ৰী কৰি শেষ কৰি পেলালে যদি মছজিদবিলাক ভাঙি যদি পাইছে হুক তেনেহ'লে সাৱধান তেওঁ এতিয়ালৈকে মৰা নাই ভোগ গৰু গাহৰিৰ মাজত কাজিয়া লগাই দি ৰাইজক আচল কামবিলাক কৰি আছে বুজাইতো বুজে যিখিনিয়ে নুবুজে সেইখিনিয়ে যুঁজি মৰে হিটলাৰৰ দৰে শাসন চলাইছে এনেকুৱা ঘৃণনীয় ৰাজনীতি সৰুৰ পৰা ডাঙৰ হলো দেখাই নাই সেইটো কিন্তু আপুনি মিছা কথা নকব এতিয়াতো দেখা পালে এনেকুৱা নেতা পৃথিৱীত নাই কোনো এনেকুৱা অমানৱীয় অত্যাচাৰ কৰা মানুহৰ ওপৰত লগতে প্ৰশাসনকো ধিক্কাৰ দিছো মানৱতা বোলা বস্তু নাই ভালে পাইছো মছজিদ ভাঙিলে যি মছজিদ ভাঙিবলৈ কৰা নাই ভয় তেওঁ আকৌ নিজে কয় পৰিৱৰ্তন কৰিম মানে এয়াই নেকি পৰিৱৰ্তন অলপ সময় লোৱা আজি হয়তো মছজিদ ভাঙিছে কালিলৈকে হয়তো মন্দিৰো ভাঙি দিব পাৰে বটল কথাষাৰ কিন্তু চিন্তা কৰিবলৈ কথা কাৰণ মামা হয় এইটো কি গ্যাৰান্টি আছে নেকি কোনোবা গ্যাৰান্টি দিব পাৰিব যে মন্দিৰ নাভাঙিব মামা শাসনত থাকিলে মানে মামাৰ শাসন আৰু আপোনাৰ ভাষণ শুনি কিন্তু মোৰ লাগিছে ভয় 2026ত কিবা হয় যদি সেইখিনি মাটি প্ৰয়োজন হয় হেয়া মন্দিৰতো বুলডোজাৰ চলি যাব বৰ্তমান মই এতিয়াও কৈছো মই কোনো ৰাজনীতি কৰিবৰ কাৰণে ভিডিঅ' বনোৱা নাই একমাত্ৰ বনাইছো যিখিনি মোৰ অন্তৰত সোমাই আছিলে কথা সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিলো তোপলক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ অসমৰ ৰাইজে কেতিয়া বুজি পাব এই যে হিটলাৰৰ যে শাসন চলি আছে এইটো কোনদিনা বুজি পোৱা হ'ব অসমৰ ৰাইজে বুজিছে সেইকাৰণেতো হিন্দু মুছলিম কৰি যুঁজিছে বন্ধুসকল আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে সঁচা কথা ক'ব যদি ভাল লাগিছিলে লাইকটো কৰি দিয়ক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব